নগাঁও সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ বিশ্ব মহাবীৰ দিৱস উদযাপনৰ প্ৰস্তুতি। সদৌ অসম কোচ ৰাজবংশী সন্মিলনী নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু জিলা মহিলা সন্মিলনীৰ সহযোগত 516 সংখ্যক বিশ্ব মহাবীৰ দিৱসৰ প্ৰস্তুতি চলাইছে সদৌ অসম কোচ ৰাজবংশী কৰ্মকৰ্তাই। উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰী 2026 ৰবিবাৰে সদৌ অসম কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ নেতৃত্বত বিশ্ব মহাবীৰ দিৱস উদযাপনৰ দিশে নগাঁও উৰিয়া গাঁও বাইপাছ চক খেলপথাৰত প্ৰস্তুতি পূৰ্ণগতিত আগবাঢ়িছে। কোচ ৰাজবংশী অভ্যৰ্থনা সমিতিৰ আগন্তুক কাৰ্যসূচীৰ পুৱাৰ প্ৰথমটো কাৰ্যসূচী হ'ব বৃক্ষৰোপণ, পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰ লগতে বৰ্ণাঢ্য কাৰ্যসূচী। আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিশাল ভৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মঞ্চ মুকলি কৰিব বৰগীতেৰে আৰু অনুষ্ঠিত হ'ব এখন বিশাল সভা। সদৌ অসম কোচ ৰাজবংশী জনগোষ্ঠী অভ্যৰ্থনা সমিতিৰ আজি কাৰ্যসূচী ৰূপায়ণত অনুষ্ঠানত জিলা সভাপতি প্ৰভাত বৰা, সম্পাদক জয়ন্ত হাজৰিকা আৰু অমূল্য চন্দ্ৰ বৰা, কুশল চন্দ্ৰ বৰাকে আদি কৰি কৰ্মকৰ্তাৰ লগতে অঞ্চলৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা আৰু আগন্তুক ভোগালী বিহুৰ ওলগ যাচিছোঁ। আমি ক'বলৈ পাই সুখী হৈছোঁ যে বিশ্ব মহাবীৰ 516 সংখ্যক জন্ম জয়ন্তী ভাগ এইবাৰ 1 ফেব্ৰুৱাৰীত দিন ধাৰ্য হৈছে। সেইদিনা আমি নগাঁও জিলাৰ উদ্যোগত উৰিয়া গাঁও খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে চিলাই দিৱস ভাগ উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। এই উদযাপনৰ প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণেৰে আমি আৰম্ভ কৰিম। বৃক্ষৰোপণ লগতে শ্বহীদ তৰ্পণ আৰু বীৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্য প্ৰদান, লগতে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰা হ'ব। তাৰ পাছতেই আমাৰ মুকলি সভা। এই মুকলি সভাত বিশিষ্ট অতিথিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু লগতে মুকলি সভাতেই আমাৰ জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনো হ'ব আৰু সন্ধ্যা প্ৰতিঘৰ আমাৰ জনগোষ্ঠীয় গৃহস্থীৰ পদূলিৰ মুখত এগছিকৈ বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমি জিলা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু সমূহ কাৰ্যসূচীত আপোনালোকৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ চিলাই দিৱস ভাগ উৰিয়া গাঁও বাইপাছ চক খেলপথাৰত অনুষ্ঠিত হ'ব। 1 ফেব্ৰুৱাৰীত সমূহ ৰাইজক আমি সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ। মোৰ নাম শ্ৰী অমূল্য চন্দ্ৰ বৰা। কোচ ৰাজবংশী সন্মিলনী নগাঁও জিলা সন্মিলনীৰ আদৰণি সমিতিৰ মই সভাপতি। এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিবৰ কাৰণে আমি নগাঁও জিলা কমিটিৰ লগত সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰ এদিনীয়া কাৰ্যসূচীৰে 1 ফেব্ৰুৱাৰী 2026 চনৰ দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আমি মনস্থ কৰিছোঁ। সেই উপলক্ষে আপোনালোকৰ সহায় সহযোগিতা একান্ত উপস্থিতি আৰু দিহা পৰামৰ্শ দি পেলাই আমাক সহায় কৰিব বুলি আমি কামনা কৰিছোঁ। লগতে সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন বাণিজ্য মেলাৰো অনুষ্ঠিত কৰিম বুলি আমি আদৰণি সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেয়া আপোনালোকৰ সহায় সহযোগিতা আৰু আমাৰ লগত যোগাযোগ কৰিবলৈ আমি 8721818467 এই নম্বৰৰ লগত যোগাযোগ কৰি পেলাই সেই বাণিজ্য মেলাত সক্ৰিয় সহযোগ কৰিব বুলি আমি কামনা কৰি স্থান উৰিয়া গাঁও বাইপাছ চক নগাঁৱৰ পৰা পূব দিশে অৱস্থিত। আপোনালোকৰ সহযোগিতা আমি বিনম্ৰতাৰে কামনা কৰিলোঁ। ধন্যবাদ। এই জন্ম জয়ন্তী ভাগ আমি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। উক্ত দিনা ৰাতিপুৱা আমাৰ বৃক্ষৰোপণেৰে আমাৰ আৰম্ভ হ'ব। ইয়াৰ পিছতে আমাৰ পতাকা উত্তোলন, আমাৰ বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদান, লগতে আমাৰ সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আমি 10টা বজাৰ পৰা আমি মুকলি সভা অনুষ্ঠিত কৰিম। মুকলি সভালৈ সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা বিনম্ৰভাৱে কামনা কৰিছোঁ। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।